ওম নমঃ শিৱায় ওম নমঃ শিৱায় ওম নমঃ শিৱায় নমস্কাৰ বন্ধুসকল প্ৰথমে আপোনালোকক স্বাগতম জনাইছো এষ্ট্ৰ শক্তি আসাম ইউটিউব চেনেলটোলৈ বন্ধুসকল আজি এই ভিডিঅ'ৰ যোগেদি আপোনালোকে জানিব পাৰিব মিথুন আৰু কৰ্কট ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফলৰ বিস্তৃত বৰ্ণনা গতিকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা ৰাখিলো বন্ধুসকল আপোনালোকৰ যিসকলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই অনুগ্ৰহ কৰি তেওঁলোকে চেনেলটো সাবস্ক্ৰাইব কৰি দিব বুলি আশা ৰাখিলো বলক আমি এতিয়া ভিডিঅ'টোলৈ আগবাঢ়ো মিথুন ৰাশিৰ অক্টোবৰ মাহৰ মাহেকীয়া ৰাশিফল সামগ্ৰিক বিশ্লেষণ মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো এটা সৃষ্টিশীল আৰু সুযোগৰে ভৰা এটা সময় হ'ব বুধ গ্ৰহৰ শুভ প্ৰভাৱত আপোনাৰ যোগাযোগ ক্ষমতা আৰু বুদ্ধি শক্তি উজ্জ্বল হ'ব যি আপোনাক নতুন পথত আগুৱাই নিবলৈ বাট মুকলি কৰিব তথাপি ৰাহুৰ প্ৰভাৱত কিছু মানসিক বিভ্ৰান্তি আৰু সিদ্ধান্ত লোৱাৰ দ্বিধাৰ সন্মুখীন হ'ব পাৰে এই মাহত স্পষ্ট পৰিকল্পনা আৰু ধৈৰ্যৰে সৈতে আগবাঢ়িলে আপুনি সফলতাৰ শিখৰত উপনীত হ'ব ব্যক্তিগত জীৱনত এই মাহটো আপোনাৰ বাবে সামাজিক আৰু সৃষ্টিশীল হ'ব বন্ধু বান্ধৱৰ সৈতে সময় কটোৱাৰ ফলত আপোনাৰ মনত সতেজতা আহিব পৰিয়ালৰ সৈতে কিছু সুন্দৰ মুহূৰ্ত কটাব পাৰিব বিশেষকৈ ভাই ভনীৰ সৈতে সম্পৰ্ক মজবুত হ'ব সেয়ে অতিৰিক্ত ব্যস্ততাৰ বাবে পৰিয়ালৰ কিছু সময় কম দিয়াৰ সম্ভাৱনা আছে সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই ভাৰসাম্যতা আপুনি ৰক্ষা কৰিবলৈ চেষ্টা কৰিব পৰিয়ালক সময় দিব এই মাহটোত চেষ্টা কৰিব দিবলৈ প্ৰেম আৰু দাম্পত্য জীৱনৰ ক্ষেত্ৰত অক্টোবৰ মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে ৰোমান্টিক আৰু স্মৰণীয় হ'ব শুক্ৰৰ প্ৰভাৱত আপোনাৰ প্ৰেমৰ সম্পৰ্কত মধুৰতা আৰু গভীৰতা আহিব অবিবাহিতসকলে নতুন মানুহৰ সৈতে পৰিচয়ৰ সুযোগ পাব যিয়ে দীৰ্ঘম্যাদী সম্পৰ্কৰ আৰম্ভণিৰ ইংগিত দিব দাম্পত্য জীৱনত সংগীৰ সৈতে খোলাখুলি কথা বতৰাৰ জৰিয়তে সম্পৰ্ক মজবুত হ'ব সৰু সুৰা বিষয়ত তৰ্কৰ পৰা অলপ সাৱধান হ'ব লাগিব শিক্ষাৰ ক্ষেত্ৰত মাহটো মিথুন ৰাশিৰ ছাত্ৰ ছাত্ৰী বা জাতক জাতিকাৰ বাবে অত্যন্ত উৎপাদনশীল হ'ব বুধৰ শুভ প্ৰভাৱত আপোনাৰ বুদ্ধি শক্তি আৰু শিক্ষণ ক্ষমতা তীক্ষ্ণ হ'ব প্ৰতিযোগিতামূলক পৰীক্ষা বা উচ্চ শিক্ষাৰ প্ৰস্তুতিৰ বাবে এইটো এটা উৎকৃষ্ট সময় হ'ব আপোনাৰ গ্ৰুপ ষ্টাডি গোটৰ পঢ়া শুনা বা গ্ৰুপ ষ্টাডিত বা শিক্ষকৰ পৰামৰ্শৰ জৰিয়তে সফলতা লাভৰ সম্ভাৱনা বৃদ্ধি পাব অতিৰিক্ত সামাজিক মাধ্যমৰ ব্যৱহাৰৰ পৰা এই মাহটো আপুনি বিৰত থাকিবলৈ চেষ্টা কৰিব আৰ্থিক দিশত আৰ্থিকভাৱে অক্টোবৰ মাহটো মিশ্ৰিত ফলাফলৰ হ'ব বুধৰ প্ৰভাৱত নতুন আয়ৰ উৎস সম্ভাৱনা থাকিব বিশেষকৈ যোগাযোগ বা সৃষ্টিশীল কামৰ জৰিয়তে আপুনি বিশেষ সম্ভাৱনা দেখা পাব ৰাহুৰ প্ৰভাৱত আপোনাৰ খৰচ বা আৰ্থিক ত্ৰুটিৰ সম্ভাৱনা থাকিব দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক এই মাহটো আৰু বৃহৎ বিনিয়োগৰ আগতে আপুনি বিশেষজ্ঞৰ পৰামৰ্শ লোৱাটো উপযোগী হ'ব কৰ্মজীৱনৰ ক্ষেত্ৰত এই মাহটো মিথুন ৰাশিৰ জাতক জাতিকাৰ বাবে প্ৰগতিৰ মাহ হ'ব আপোনাৰ যোগাযোগ ক্ষমতা আৰু সৃষ্টিশীলতাৰ জৰিয়তে কৰ্মক্ষেত্ৰত সকলোৰে দৃষ্টি আকৰ্ষণ কৰিব পাৰিব নতুন প্ৰকল্প বা দায়িত্বৰ সুযোগ আহিব দলীয় কামত আপোনাৰ অৱদান প্ৰশংসিত হ'ব অতিৰিক্ত চাপৰ পৰা মানসিক চাপ বাঢ়িব পাৰে সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে এই পৰিস্থিতি নিয়ন্ত্ৰণ কৰক ব্যৱসায়ীসকলৰ বাবে এই মাহটো নতুন সম্ভাৱনাৰ হ'ব যোগাযোগ ভিত্তিক ব্যৱসায় বা নেটৱৰ্ক মাৰ্কেটিং প্ৰকাশনা আৰু বা ডিজিটেল প্লেটফৰ্মৰ ক্ষেত্ৰত লাভৰ সম্ভাৱনা আছে পাৰ্টনাৰশ্বিপৰ জৰিয়তে নতুন চুক্তিৰ সুযোগ আহিব পাৰে বৃহৎ বিনিয়োগৰ আগতে বজাৰৰ পৰিস্থিতি ভালদৰে বিশ্লেষণ কৰিহে আপুনি বিনিয়োগৰ ক্ষেত্ৰত আগবাঢ়িব গ্ৰাহকৰ সৈতে সম্পৰ্ক উন্নত কৰিলে দীৰ্ঘম্যাদী লাভ আপুনি লাভ কৰিব পাৰিব স্বাস্থ্যৰ দিশত এই মাহটো মানসিক বা শাৰীৰিক স্বাস্থ্যৰ প্ৰতি বিশেষ যত্নৰ প্ৰয়োজন আছে ৰাহুৰ প্ৰভাৱত মানসিক চাপ বা উদ্বেগৰ সম্ভাৱনা থাকিব শ্বাস প্ৰশ্বাস সমস্যা
ঘাৰ সমস্যা মানে আপোনাৰ কটা মেলা এই কথা কৈছে ক্লান্তিৰ পৰা অলপ সাৱধান হ'ব লাগিব নিয়মিত যোগ ধ্যান আৰু প্ৰাণায়ামৰ জৰিয়তে মানসিক শান্তি বজাই ৰাখিব সুষম খাদ্য গ্ৰহণ কৰি শৰীৰৰ শক্তি এই মাহটোত বৃদ্ধি কৰি ৰাখিব জ্যোতিষৰ উপায় বুধ গ্ৰহৰ শান্তিৰ বাবে বুধবাৰে সেউজীয়া বস্তু যেনে মগু সেউজীয়া কাপোৰ দান কৰক ৰাহুৰ প্ৰভাৱ কমাবলৈ শনিবাৰে দুৰ্গাৰ পূজা কৰক আৰু ওম ৰাং ৰাহুই নামক মন্ত্ৰ 108 বাৰ জপ কৰিব প্ৰতিদিন গণেশৰ পূজা কৰক আৰু ওম গং গণপতাই নামক মন্ত্ৰ জপ কৰক পান্নাৰত্ন ধাৰণ কৰিলে বুদ্ধি শক্তি আৰু যোগাযোগ ক্ষমতা বৃদ্ধি পাব এই ক্ষেত্ৰত এজন জ্যোতিষৰ লগত আলোচনা কৰি ল'ব ইয়াৰ পিছৰটো ৰাশি হৈছে কৰ্কট ৰাশি আমি এতিয়া কৰ্কট ৰাশিৰ সামগ্ৰিক বিশ্লেষণৰ বিষয়ে আলোচনা কৰিম কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে অক্টোবৰ মাহটো আৱেগিক আৰু পৰিয়াল কেন্দ্ৰিক হ'ব চন্দ্ৰৰ প্ৰভাৱত আপোনাৰ মানসিক সংবেদনশীলতা বৃদ্ধি পাব যি আপোনাৰ পৰিয়াল আৰু সম্পৰ্কৰ প্ৰতি অধিক মনোযোগী কৰিব তথাপি শনিৰ দৃষ্টিৰ বাবে কিছু প্ৰতিবন্ধকতা বা মানসিক চাপৰ সন্মুখীন হ'ব পাৰে ধৈৰ্য আৰু আত্মবিশ্বাসৰ সৈতে মাহৰ প্ৰত্যেকটো পদক্ষেপ আপুনি গ্ৰহণ কৰিব লাগিব ব্যক্তিৰ জীৱনৰ ক্ষেত্ৰত কি হ'ব ব্যক্তিৰ জীৱনত এই মাহটো পৰিয়ালৰ সৈতে গভীৰ সংযোগ হ'ব ঘৰুৱা পৰিৱেশত শান্তি আৰু সমন্বয় বজাই থাকিব পিতৃ মাতৃৰ সৈতে সময় কটোৱাৰ ফলত মানসিক শান্তি লাভ কৰিব পাৰিব অতিৰিক্ত আৱেগিক সংবেদনশীলতাৰ বাবে সৰু সুৰা বিষয়ত মন দুখ পাব পাৰে মনত আপুনি অলপ দুখ পাব পাৰে ধ্যান বা আধ্যাত্মিক কামৰ জৰিয়তে মানসিক স্থিৰতা বজাই ৰাখিবলৈ চেষ্টা কৰিব এই মাহটোত প্ৰেম আৰু দাম্পত্য জীৱনত প্ৰেমৰ ক্ষেত্ৰত এই মাহটো কৰ্কট ৰাশিৰ জাতক জাতিকাৰ বাবে আৱেগিকভাৱে পূৰ্ণ হ'ব শুক্ৰৰ প্ৰভাৱত প্ৰেমৰ সম্পৰ্কত গভীৰতা আৰু মধুৰতা আহিব অবৈধসকলৰ বাবে নতুন সম্পৰ্কৰ সম্ভাৱনা থাকিব বিশেষকৈ পৰিয়ালৰ মাধ্যমেৰে পৰিচয়ৰ জৰিয়তে বা আপোনাৰ নতুন সম্পৰ্কৰ সম্ভাৱনা হ'ব পাৰে অবৈধসকলৰ বাবে যি পৰিয়ালৰ মাধ্যমে আপোনাক চিনাকি হ'ব পাৰে দাম্পত্য জীৱনত সংগীৰ সৈতে মানসিক সংযোগ বৃদ্ধি পাব কিন্তু আৱেগৰ বাবে সৰু সুৰা মতানৈক্যৰ পৰা অলপ সাৱধান হৈ থাকিব লাগিব নিজেই আপুনি শিক্ষাৰ ক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলাফলৰ হ'ব চন্দ্ৰৰ প্ৰভাৱত মানসিক অস্থিৰতাৰ বাবে একাগ্ৰতাৰ অভাৱ হ'ব সেয়ে নিয়মিত পঢ়া শুনা আৰু শিক্ষকৰ পৰামৰ্শৰ জৰিয়তে ছাত্ৰ ছাত্ৰীসকলে সফলতা লাভ কৰিব পাৰিব উচ্চ শিক্ষা বা গৱেষণাৰ ক্ষেত্ৰত অধিক পৰিশ্ৰমৰ প্ৰয়োজন আছে সময়ৰ সঠিক ব্যৱস্থাপনাৰ জৰিয়তে ফলাফল উন্নত কৰক আৰ্থিক দিশত আৰ্থিকভাৱে এই মাহটো স্থিৰতা হ'ব কৰ্কট ৰাশিৰ বাবে পৰিয়ালৰ আৰ্থিক সাহায্য বা পূৰ্বৰ বিনিয়োগৰ পৰা লাভৰ সম্ভাৱনা আছে শনিৰ প্ৰভাৱত প্ৰয়োজনীয় খৰচৰ পৰা অলপ সাৱধান হ'ব লাগিব অপ্ৰয়োজনীয় খৰচৰ পৰা যিবোৰ অপ্ৰয়োজনীয় খৰচ আছে তাৰ পৰা অলপ সাৱধান হৈ থাকিব দীৰ্ঘম্যাদী আৰ্থিক পৰিকল্পনাৰ ওপৰত গুৰুত্ব দিয়ক আৰু ত্ৰুটিপূৰ্ণ বিনিয়োগৰ পৰা বিৰত থাকক ঘৰুৱা খৰচৰ বাবে বাজেট আপুনি তৈয়াৰ কৰি চলিব লাগিব এই মাহটো তেতিয়া আপোনাৰ বাজেট সঠিকভাৱে বজাই ৰাখিব কৰ্মজীৱনৰ ক্ষেত্ৰত কৰ্মক্ষেত্ৰত এই মাহটো মধ্যমীয়া ফলাফলৰ হ'ব আপোনাৰ কঠোৰ পৰিশ্ৰমৰ স্বীকৃতি পাব কিন্তু শনিৰ প্ৰভাৱত কিছু প্ৰতিবন্ধকতাৰ সন্মুখীন হ'ব পাৰে দলীয় কামত ধৈৰ্য আৰু সহযোগিতাৰ জৰিয়তে সফলতা লাভ কৰিব পাৰিব নতুন চাকৰিৰ সন্ধানত থকা সকলৰ বাবে এই মাহটোত সুযোগ আহিব কিন্তু সিদ্ধান্ত লোৱাৰ আগতে ভালদৰে বিবেচনা কৰিব এই মাহটোতে যিটো ADRE মেডিকেল বহুতখিনি ৰিজাল্ট দিব গতিকে যদি কোনোবা চাকৰি সন্ধানত আছে বা এইখিনি পাছ কৰি থৈছে তেন্তে ফাইনেল ৰিজাল্টত আপোনাৰ সুফল বা সুযোগ আহিব পাৰে আৰু সেইসকললৈ মোৰ আন্তৰিক শুভেচ্ছা থাকিলে ব্যৱসায়ীসকলৰ বাবে এই মাহটো স্থিৰতাৰ হ'ব পৰিয়ালৰ ভিত্তিক ব্যৱসায় বা স্থানীয় বজাৰৰ সৈতে জড়িত ব্যৱসায়ত লাভৰ সম্ভাৱনা আছে নতুন প্ৰকল্পৰ বাবে এই মাহটো অধিক কোটি নললে ভাল হ'ব আপুনি গ্ৰাহকৰ সৈতে সম্পৰ্ক আপুনি উন্নত কৰিব এই মাহটোত আৰু পৰিকল্পনাৰ সৈতে আগবাঢ়িলে দীৰ্ঘম্যাদী সফলতা ব্যৱসায়ৰ ক্ষেত্ৰত লাভ কৰিব পাৰিব স্বাস্থ্যৰ দিশত এই মাহটো মানসিক আৰু শাৰীৰিক স্বাস্থ্যৰ প্ৰতি যত্ন লোৱাৰ প্ৰয়োজন আছে চন্দ্ৰৰ প্ৰভাৱত মানসিক অস্থিৰতা বা উদ্বেগৰ সম্ভাৱনা থাকিব পাৰে পেটৰ সমস্যা পানীৰ অভাৱ শাৰীৰিক ক্লান্তি হ'ব পাৰে নিয়মিত ধ্যান আৰু যোগ
আৰু পানীৰ পৰিমাণ বৃদ্ধি কৰি স্বাস্থ্যৰ উন্নতি কৰক। জ্যোতিষৰ উপায় হৈছে চন্দ্ৰৰ শান্তিৰ বাবে সোমবাৰে শিৱৰ পূজা কৰক আৰু দুগ্ধ বা চাউল দান কৰক। শনিৰ প্ৰভাৱ কমাবলৈ শনিবাৰে কাৰ্যাত তৈল বা কলা তিল দান কৰিব। প্ৰতিদিন গণেশৰ পূজা কৰিব আৰু ওম গং গণপতাই নমঃ মন্ত্ৰ 108 বাৰ জপ কৰিব। মুক্তা ৰত্ন ধাৰণ কৰিলে মানসিক শান্তি আৰু স্থিৰতা বৃদ্ধি পাব। আৰু বন্ধুসকল, আজিৰ মাহেকীয়া ৰাশিফল, এই মাহটোৰ মাহেকীয়া ৰাশিফল ইমানেই আছিল। দুয়োটা ৰাশি লৈ এই অক্টোবৰ মাহৰ আন্তৰিক শুভকামনা জ্ঞাপন কৰিলোঁ। আপোনালোকৰ জীৱনটো সুখ সমৃদ্ধিৰে এই মাহটো ভৰি পৰক, তাৰে কামনাৰে আজিৰ ভিডিঅ'টো ইমানতেই সামৰণি মাৰিছোঁ।